যোনদিনাই মাংস খাওঁ সেইদিনাই ভাবোঁ আজিৰ পৰা আৰু 8-10 দিনলৈ ন মাংস। বেছি হৈছে দেই জিভাৰ অতপালি। খাই খাই নিজে নিজক কৈ থাকোঁ। জিভা আৰু মনৰ মাজত তুফান কাজিয়া। মনটোৱে কয় বহুত হ'ল আৰু মাংস নাখাবি। নাই, জিভাই নামানে। দুদিন মনে মনে থকাৰ পিছত উৎপাত ষ্টাৰ্ট হৈ যায় নহয়। মাংস মাংস, মাছ মাছ মাছ, কণী 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 কণী। লাষ্টত জিভাই জিকি যায়। ইফালে লিভাৰটা মাজতে চুপচাপ বহি থাকে। এটাই কথা কয় যে যেতিয়ালৈ শক্তি আছে সহ্য কৰি যাম। ফেইল মাৰিলে গম পাবিয়ে নহয়। বাৰু আজি মন মগজুক জিভাই মান্তি কৰাই নিৰামিষ খাম বুলিয়ে থিৰাং কৰিলোঁ। এহাতে ভেন্দি ভাজিকেইটাক চেকচিকৈ কাটি ল'লোঁ, আনহাতে কুকাৰটো পাতি দিছোঁ আৰু তাতে দিছোঁ দালি আৰু এটা আলু। অকণমান নিমখ দি ঢাকনখন মাৰি দিলোঁ। আকৌ আনহাতে এটা কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে কাটি থোৱা পিঁয়াজ, জলকীয়া, নিমখ হালধি আৰু কাটি থোৱা চেকচি ভেন্দি ভাজিকেইটা দি লগতে এটা সৰু আলুগুটি দি ভালকৈ লৰাই ঢাকি দিলোঁ। এইফালে মোৰ বিহে ধৰা কুকাৰটো অলপ চিচিকৈ হুইচেলটো দি ল'লোঁ। এহাতে পাতি দিলোঁ মোৰ ফাৰ্ষ্ট কপি লোহাৰ কেৰাহীটো। তেল গৰম হোৱাৰ লগে লগে দিছোঁ পাঁচফোৰণ আৰু দাইলত বইল কৰি ৰখা পটেটোখিনি। আনহাতে মোৰ ভেন্দি ভাজিও হৈ গৈছে আৰু এতিয়া দিছোঁ নিমখ আৰু হালধিৰ লগতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়া। অলপ সময় ভাজিব দিছোঁ। আনহাতে কেৰাহীত আকৌ তেল দিছোঁ, পাঁচফোৰণ দিছোঁ, এটা শুকান জলকীয়া আৰু কণ বিলাহীখিনি। চাওকচোন মাথাটোত যে প্ৰেছাৰ পৰি আছিল, মই পিঁয়াজখিনি ভাজি ল'বলৈ পাহৰিলোঁ। বাৰু যি কি নহওক, পিঁয়াজখিনি ভাজিবলৈ দিছোঁ আৰু এতিয়া হালধি দিছোঁ আৰু এতিয়া বইল কৰি ৰখা দালিখিনি দি দিছোঁ। আজি জোখতকৈ দালি বহুত বেছি হ'ল, 3 দিনমান খালেও শেষ নহ'ব। আৰু আনহাতে এইফালে মই পনীৰ 2 পিছো ভাজি ল'লোঁ। এতিয়া শেষত অলপ ধনিয়া পাত ছটিয়াই দিছোঁ আৰু ৰেডি হৈ গৈছে মোৰ সুন্দৰ ভেজ থালি। এইফালে লৈছোঁ ভেন্দি ভাজি, এইফালে লৈছোঁ আলু ভাজি, এইফালে লৈছোঁ 2 পিচ ভজা পনীৰ। ৰ'ব, এইটো আৰু ক'ৰ পৰা টপকিল? আচ্ছা, এইটো হৈছে ঢেকীয়া আৰু গাহৰি। এই ৰেচিপিটো বেলেগ এদিন দিম বাৰু। একচুৱেলি গাহৰিটো দিনৰে আছিলে, মই পাহৰি যোৱাৰ কাৰণে ইমানবোৰ আইটেম বনাই পেলালোঁ, নহ'লে গাহৰি দিয়ে ভাতটো খাই দিলোঁ হয়। বাৰু যি কি নহওক, বনালোঁ যেতিয়া খাবতো লাগিব। আজি ৰাতিৰ সাঁজটো এনেকেই দালি, ভেন্দি ভাজি, আলু ভাজি, পনীৰ আৰু গাহৰি দি টেটু গুৰিলৈকে গিলিলোঁ।